মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই প্ৰবেবিলিটি বা সম্ভাৱিতাৰ কইনছ বা মুদ্ৰাৰ এই বিষয়ত ধাৰণা এটি লৈ আহিছোঁ। আশা কৰোঁ তোমালোক ইয়াৰ পৰা উপকৃত হ'বা। এতিয়া কইনছ বা মুদ্ৰাটোৰ আচলতে আমি প্ৰবেবিলিটিত ব্যৱহাৰ কৰোঁ বা সম্ভাৱিতাত আমি ইয়াক ব্যৱহাৰ কৰোঁ। বহুতে আমি নাজানো আউটকামছটো বা ইয়াৰ ফলাফলটো কেনেকৈ উলিয়ায়। এতিয়া চোৱা, এইটো এটা কইনছ হয়। এই কইনছৰ কি হয়, ইয়াৰ দুটা ফেচ আছে বা দুটা পিঠি আছে। এটা কি হয় হেড বা মুণ্ড বুলি কোৱা হয়, আৰু আনটো কি হয় টেইল বা পুচ্ছ বুলি কোৱা হয়। এতিয়া এটা কইনছ বা এটা মুদ্ৰাৰ দুখন পিঠি থাকে আৰু ইয়াৰ ফলাফলটো কেনেকৈ উলিয়াম আমি। এটা মুদ্ৰাৰ ফলাফল দুটা হয়, এটা হেড হয়, এটা টেইল হয়, বা এটা মুণ্ড হয়, এটা পুচ্ছ হয়। গতিকে ফলাফলটো কেইটা হয়, দুটা হয়। মানে দুটা ফলাফলৰ ওপৰত কেইটা কইনছ টছ কৰিছোঁ আমি, এটা কইনছ টছ কৰিছোঁ, তেতিয়াহ'লে তাৰ ফলাফলটো কিমান হ'ব, দুটা ফলাফল পাম। যেনেকৈ এইটো হেড আৰু টেইল, এই দুটা হ'ল ইয়াৰ ফলাফল বা আউটকামছ। এতিয়া আমি যদি দুটা কইনছ একেলগত টছ কৰোঁ, তেতিয়াহ'লে তাৰ ফলাফল কেইটা হ'ব, চাৰিটা হ'ব। কেনেকৈ, ইয়াতে এটা মুদ্ৰাৰ ফলাফল কেইটা, দুটা হয়, আৰু ইয়াক দুটা মুদ্ৰা একেলগত টছ কৰিছোঁ, টু যায় কি হৈছে তোমাৰ 4 হৈছে, ফলাফল 4 হৈছে। চোৱা, ইয়াতে হেড হৈছে, হেড টেইল হৈছে, টেইল হেড হৈছে, আৰু টেইল টেইল। আৰু এই ফলাফলটোনো কেনেকৈ হয় আমি চাওঁ এবাৰ। ইয়াতে চোৱা, এইয়া দুটা হেড, প্ৰথমতে এইটো দুটা হেড। এতিয়া আমি কি কৰিলোঁ, এইটো টেইল বনালোঁ, হেড আৰু টেইল হৈছে, হেড আৰু টেইল হৈছে। এতিয়া এইটো টেইল, এইটো হেড, আৰু এইটো টেইল আৰু টেইল। এতিয়া যদি আমি তিনিটা মুদ্ৰা একেলগতে টছ কৰোঁ, তেতিয়াহ'লে চোৱা আমাৰ ইয়াৰ আউটকামছ বা ফলাফল কেইটা হ'ব। ইয়াতে চোৱা, সুবিধাৰ কাৰণে ইয়াতে লিখি থোৱা আছে। এতিয়া ইয়াতে কেইটা হয়, ফলাফল হয় দুটা, আৰু কইনছ কেইটা হয়, তিনিটা হয়। তিনিটা হ'লে তোমাৰ 3 টাইম মাল্টিপ্লাই কৰিলে 8 হ'ব। চোৱা, ইয়াৰ ফলাফল 8টা হয়। এয়া 1 2 3 4 5 6 7 8। এতিয়া চোৱা, এইখিনি আমি কেনেকৈ পাওঁ। ফাৰ্ষ্টত ইয়াতে চোৱা, প্ৰথমতে কি হ'ব পাৰে যে তিনিওটা কইনছত কি হ'ব পাৰে, তিনিওটা হেড হ'ব পাৰে, হেড হ'ব পাৰে। তাৰপিছত আমি এইটো সলাই দিম, কি হ'ব পাৰে যে হেড টেইল হ'ব পাৰে। তাৰপিছত কি কৰিম আমি, চোৱা, এই হেডটো ইয়াত এনেকৈ লগাই দিলোঁ, ঠিক আছে। এইটো এটা হেড টেইল হেড হ'ব পাৰে। ইয়াৰ পিছত আকৌ এইটো কি কৰিলোঁ, ইয়াত লগাই দিলোঁ, এইটো টেইল হেড হ'ব পাৰে। ইয়াৰ পিছত আমি কি কৰিম, এইটো চেঞ্জ কৰি দিছোঁ। এতিয়া কি হৈছে, এইটো টেইল হেড টেইল হৈছে। এতিয়া আমি ইয়াক এনেকৈ লৈ যাম, আকৌ এইটো হেড টেইল হৈছে, আকৌ হেডটো ইয়াতে লৈ যাম আমি এনেকৈ। চোৱা, এনেকৈ এইটো এতিয়া টেইল হেড হৈছে, আৰু এইটো সলনি কৰি দিম, এইটো টেইল হৈছে। এতিয়া এইটোকে আমি কেনেকৈ কৰিম, ইয়াতে চোৱা যে প্ৰথমতে আমি কি লিখিছিলোঁ, হেড। তাৰপিছত আমি এইটো চেঞ্জ কৰিম, কি হ'ব যে হেড টেইল। তাৰপিছত আমি এই হেডটো পিছফালে লগাই দিম, হেড টেইল হেড। এতিয়া আকৌ এই হেডটোৰ পিছফালে লগাই দিম, টেইল হেড। এতিয়া আমি এইটো চেঞ্জ কৰিম, টেইল হেড টেইল। এতিয়া এইটো আমি পিছফালে লৈ যাম, হেড টেইল। এতিয়া এই হেডটো আমি আকৌ পিছফালে লৈ যাম, কি হ'ব, টেইল হেড। এতিয়া এইটো সলনি কৰি দিলে আমাৰ কি হ'ব, টেইল। ইয়াতকৈ বেছি আৰু একো ৰিজাল্ট নাহে। মাত্ৰ কেইটা ৰিজাল্ট আহিব, তোমাৰ ফলাফল কেইটা হ'ব, 8টা ফলাফল হ'ব। কেইটা হ'ব, 8টা ফলাফল হ'ব। চোৱা, হেড ন, হেড টেইল হ'ব, টেইল হেড হ'ব। লিখা প্ৰচেছটো এইটোৱে হয়। এবাৰ আকৌ চাই ল'বা। তাৰপিছত আমি প্ৰবেবিলিটিৰ যে আমি হেৰি কৰোঁ, প্ৰবেবিলিটিটো কেনেকৈ উলিয়াওঁ। এতিয়া প্ৰবেবিলিটি মানে আচলতে কি হয়, প্ৰবেবিলিটি মানে আচলতে যে নাম্বাৰছ অফ আউটকামছ ফেভাৰেবল টু ই এণ্ড ডিভাইডেড বাই নাম্বাৰ অফ অল পচিবল আউটকামছ অফ দ্য এক্সপেৰিমেণ্ট। এতিয়া
এইটো কইন্স হয়, এই কইন্সটো আমি লৈছোঁ। ইয়াৰে যদি প্ৰবেবিলিটি অফ হেড উলিয়াব দিয়া হয়, এ কইন্স টছ ওৱান্স বা এটা মুদ্ৰা এবাৰ টছ কৰিলে ইয়াৰ হেড পোৱাৰ মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান বা হেড পোৱাৰ পচিবিলিটি কিমান বা টেইল পোৱাৰ পচিবিলিটি কিমান যদি আমি উলিয়াওঁ, কেনেকৈ উলিয়াম চোৱা। ইয়াৰে দুটা আউটকামছটো আচলতে কি হয়, ইয়াৰ কেইটা আউটকামছ, এটা মুদ্ৰা যদি এবাৰ উৎক্ষেপণ কৰোঁ তেতিয়া তাৰ আউটকামছটো কেইটা হ'ব, দুটা আউটকামছ হ'ব। এতিয়া চোৱা ইয়াতে দুটা আউটকামছ আছে, কি হেড আৰু টেইল হয়। কি হয়, আউটকামছ দুটা হেড আৰু টেইল হয়। এতিয়া যদি আমি প্ৰবেবিলিটি অফ হেড উলিয়াওঁ বা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান, প্ৰবেবিলিটি অফ হেডটো চোৱা, কেইটা ফলাফল সেইটো তলত লিখিলা আৰু কেইটা আছে হেড, এবাৰ টছ কৰিলে এটা আহিব। ঠিক তেনেকৈ তোমাৰ প্ৰবেবিলিটি অফ টেইলটো চোৱা কি হ'ব, যে টোটেল ফলাফলটো তলত লিখিবা, দুটা আছে টোটেল ফলাফল, টেইলটো কেইবাৰ আছে, এবাৰ আছে, তো 1/2। চ' এনেকুৱাকৈ আমি গোটেই প্ৰবেবিলিটিখিনি আলোচনা কৰোঁ। যিহেতু এই প্ৰবেবিলিটিৰ এই ফলাফলটো বহুতেই তাৰমানে উলিয়াওঁতে অসুবিধা পায়, সেইকাৰণে মই আজি TLMৰ সৈতে এইখিনি লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে তোমালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।